অসমত ক'ৰ পৰা ওলাইছে শ শ কোটি টকা কোটিপতি হোৱা ট্ৰেডাৰক কোনে দিছিল ইমান ধন ট্ৰেডাৰৰ জৰিয়তে ক'লা ধন বগা কৰা হৈছিল নেকি কোন কোন নামী দামী ব্যক্তিয়ে বিনিয়োগ কৰিছিল লাখ লাখ টকা তদন্তৰ আওতালৈ আহিবনে লাখ লাখ টকা বিনিয়োগ কৰা ব্যক্তি কোন কোন সিন্ডিকেটকাৰী জড়িত আছিল দুষ্ট চক্ৰৰ সৈতে তদন্ত হবনে লাখ লাখ টকা বিনিয়োগ কৰা ব্যক্তিৰ ধনৰ উৎসৰ বিৰুদ্ধে সৰু সুৰা সাধাৰণ জনতাই যে অতি কম সময়ৰ ভিতৰত শ কোটিৰ মালিক কৰিব নোৱাৰে এগৰাকী ব্যক্তিক সেয়া সহজবোধ্য কথা ইতিমধ্যে আৰক্ষীয়ে ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰা 22 বছৰীয়া বিশাল ফুকনৰ সম্পত্তিৰ পৰিমাণ 200 কোটিৰো অধিক হোৱাৰ সম্ভাৱনা দেখা গৈছে ঠিক একেদৰে দুটাকৈ বিনিয়োগকাৰী প্ৰতিষ্ঠান চলাই থকা স্বপ্ননীল দাসৰ মাৰ্চিডিজ সহ তিনিখনকৈ অত্যাধুনিক বিলাসী বাহন জব্দ কৰিছে বিশাল ফুকনৰ সৈতে নাম সাঙুৰ খাইছে 15 কোটি টকা খৰচ কৰি বহিৰাজ্যত বিবাহ অনুষ্ঠান আয়োজন কৰা কোৰিওগ্ৰাফাৰ হিচাপে পৰিচয় দিয়া সুমি বৰাৰ নাম সুমি বৰাৰ স্বামী তাৰ্কিক বৰা পেছাত এগৰাকী সাধাৰণ ফটোগ্ৰাফাৰ কিন্তু ফটোগ্ৰাফাৰ তাৰ্কিক বৰাই উজনি অসমত কেবাখনো চাহ বাগান ক্ৰয় কৰাৰ লগতে উজনি অসমৰ সিন্ডিকেটতো ধন বিনিয়োগ কৰাৰ খবৰ প্ৰকাশ হৈছে আৰক্ষীৰ তদন্তৰ পাছত উৰহিৰ উৰ ওলাই পৰিব মুঠতে ৰাজ্যত এতিয়া ভুৱা প্ৰবঞ্চক ট্ৰেডাৰৰ বিৰুদ্ধে মাৰাথন অভিযান চলাইছে অসম আৰক্ষীয়ে প্ৰায় 36 ঘণ্টাত ৰাজ্যৰ 27 জনতকৈ অধিক লোকক প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে 1 লাখ 2 লাখ নহয় এনে বৃত্তিৰ জৰিয়তে সৰ্বমুঠ প্ৰায় 2200 কোটি টকা লুণ্ঠনৰ বাতৰি প্ৰকাশ পাইছে সংবাদ মাধ্যমত কিন্তু প্ৰশ্ন হয় কোনে বিনিয়োগ কৰিছিল লাখ লাখ টকাৰ ধন 1 লাখ 2 লাখ টকা বিনিয়োগ কৰাটো সাধাৰণ কথা কিন্তু লাখে লাখে ধন বিনিয়োগ কৰা ব্যক্তিসকলৰ ধনৰ উৎস কি আছিল সাধাৰণ এগৰাকী 22 বছৰীয়া যুৱকৰ ওপৰত ইমান অগাধ বিশ্বাস কৰি ধন বিনিয়োগ কৰিছিল কোটি কোটি টকা লাখে লাখে ধন থকা বুজন পৰিমাণৰ ধন বেংকত নথৈ ট্ৰেডাৰক দিয়াৰ উদ্দেশ্যৰ আঁৰত যেন বহু কথাই আছে সেয়া এতিয়া সন্দেহৰ আৱৰ্তত অবৈধভাৱে ঘটা ক'লা ধন বগা কৰাৰ সহজ উপায় আছিল নেকি ট্ৰেডাৰৰ জৰিয়তে বিনিয়োগ কৰা বৃহৎ পৰিমাণৰ ধনৰাশিসমূহ মাত্ৰ 22 বছৰত 2000 কোটিতকৈ অধিক ধনৰ মালিক হোৱাৰ ঘটনাই এতিয়া আনুষংগিক বহু প্ৰশ্নৰ সৃষ্টি কৰিছে উল্লেখ্য যে বিশাল ফুকনে লাভ কৰা ধন মাটি ক্ৰয়ৰ লগতে ফাৰ্মাচিউটিকেল কোম্পানীটো বিনিয়োগ কৰা খবৰ প্ৰকাশ হৈছে এই কোম্পানীত কেৱল বিশাল ফুকনৰেই ধন বিনিয়োগ আছিল নে আন কোনো ধনী চিকিৎসক বা অন্যান্য ব্যক্তিৰো ধন আছিল হিও এতিয়া সন্দেহৰ সৃষ্টি কৰিছে কাৰণ ইতিমধ্যে চিকিৎসকৰ নামো সাঙুৰ খাই পৰিছে এই ঘটনাৰ সৈতে অন্যহাতে ছবি জগতৰ লগতে মডেলিং জগতৰ সৈতে সুমি বৰাৰ জৰিয়তে বিভিন্ন লোকৰ সৈতে সম্পৰ্ক গঢ়ি তোলা বিশাল ফুকনৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপিত হৈছে ছবি নিৰ্মাণৰ লগতে পোৰ্টেল চেনেল ইউটিউবাৰৰ বাবেও ধন খৰচ কৰাৰ খবৰ প্ৰকাশ পাইছে ইতিমধ্যে সিন্ডিকেটতো সাঙুৰ খাই পৰিছে সুমি বৰাৰ স্বামী তাৰ্কিক বৰাৰ নাম সেই সিন্ডিকেটৰ আঁৰত কোন ব্যক্তি জড়িত তেনে ক্ষেত্ৰত নামী দামী ব্যক্তিৰে সম্পৰ্ক থকাৰ সম্ভাৱনাই দেখা দিছে মন কৰিবলগীয়া যে ডিব্ৰুগড়ৰ ৰঞ্জিত কাকতি নামৰ এগৰাকী ব্যক্তিকো আৰক্ষীয়ে ট্ৰেডিঙৰ নামত কৰা প্ৰবঞ্চনাৰ বাবে গ্ৰেপ্তাৰ কৰিছে যিগৰাকী ৰঞ্জিত কাকতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বান সাহায্য পুঁজিলৈ বিগত 6 জুলাইত 5 লাখ টকাৰ সাহায্য আগবঢ়াইছিল এইগৰাকী ৰঞ্জিত কাকতিৰ বিৰুদ্ধেও কোটি কোটি টকাৰ ধন লুণ্ঠনৰ অভিযোগ উঠিছে এটাকৈ তথ্য পোহৰলৈ অহাৰ পাছতে এটা বিশাল পৰিসৰৰ সৈতে কিদৰে সম্পৰ্ক গঢ়ি তুলিব পাৰে সেই ছবিখন অধিক স্পষ্ট হৈ পৰিছে তেনে প্ৰেক্ষাপটত অভিনেতাকে আদি কৰি অন্যান্য ক্ষেত্ৰৰ সৈতে জড়িত বহু নামী দামী ব্যক্তিও জড়িত হোৱাৰ সম্ভাৱনা আছে ফটোগ্ৰাফাৰ তাৰ্কিক বৰা আৰু তেওঁৰ কোৰিওগ্ৰাফাৰ সুমি বৰা দম্পতি হল সাংস্কৃতিক জগতখনৰ ভালেমান জনাজাত ব্যক্তিৰ সৈতে যে অতি ঘনিষ্ঠ সেয়া বহুকেইটা কথাতেই প্ৰতিপন্ন হৈছে এতিয়া প্ৰশ্ন হয় ট্ৰেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰা এইসমূহ ধনৰ উৎস কি ক'ৰ পৰা শ শ কোটি টকা ওলাইছে অসমত ক'লা ধন বগা কৰাৰ সহজ উপায় হিচাপে কোনোৱে বাছি লৈছিল নেকি বিশাল ফুকনক তদন্তৰ আওতালৈ আহিবনে লাখ লাখ টকা বিনিয়োগ কৰা ব্যক্তি তদন্ত হবনে লাখ লাখ টকা বিনিয়োগ কৰা ব্যক্তিৰ ধনৰ উৎসৰ বিৰুদ্ধে
নে কেৱল লুণ্ঠনকাৰী গ্ৰেপ্তাৰ কৰাতেই সীমাবদ্ধ থাকিব আৰক্ষীৰ তদন্ত সেয়া অতিকৈ লক্ষণীয় বিষয় হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট। তথ্যৰ ভিত্তিত বিশ্লেষণ, যুক্তিৰ আধাৰত সিদ্ধান্ত। দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত।